বাৰিষাৰ বতৰ সকলোকে মোৰ ভিডিঅ'লৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ সময় আৰু এই বাইপাছৰ যি মাজত ফুলখিনি আছে ইমান শুৱনি লাগিছে দেখিবলৈ, চাওকচোন। আৰু আমি এফালে আহি আছোঁ আৰু ক'ত আহি আছোঁ আপোনালোকক জনাই আছোঁ। আজি এটা বিৰাট ডাঙৰ আশা পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে ইতিমধ্যে গমেই পাইছে আমি আহিছোঁ মন্দিৰলৈ, কিন্তু কোনটো মন্দিৰত আহিছোঁ আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এটা কথা জনাওঁ, সকলোৱেতো মন্দিৰলৈ আহিলে সন্মুখৰ পৰাই দোকানৰ পৰাই মানে বস্তু লয়। যিহেতু আমিও ল'লোঁ, মাহ প্ৰসাদখিনিহে আনিছিলোঁ বাহিৰৰ পৰা। এয়া গোটেই ফল মূলৰ থালিখন মই ইয়াৰ পৰাই ল'লোঁ। কিন্তু এটা কথা, আপোনালোকে ইয়াৰ পৰা কিনিলে কিন্তু বহুত পইচা ভৰিব লাগিব। আমিও তেনেকেই ভৰিব লগা হ'ল। আমি আহিছোঁ ধৰমতলত অৱস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ। আগতে মই এইফালেদি বহুতবাৰেই অহা যোৱা কৰিছোঁ আৰু নামি পেলাই আমি সেৱাও কৰি থৈ যাওঁ। কিন্তু প্ৰভুৰ চৰণত আমি কেতিয়াও এখনি শৰাই দি পোৱা নাছিলোঁ বা ভিতৰত সোমাই পোৱা নাছিলোঁ। কিন্তু আজি সেইকণ সুযোগ আমাক প্ৰভুৱে দিলে আৰু সেইকাৰণেই সেই সুযোগতে ভগৱানে যিহেতু আমাক সুযোগ মিলাইছে, সেই সুযোগতে আমি তেওঁৰ চৰণত এখন শৰাই দিবলৈ বুলি আহিলোঁ। এইটো প্ৰসাদ। যিহেতু ধূপ জ্বলোৱাৰ ঠাইখন বাহিৰত আছে, সেইকাৰণে ভিতৰত আমি প্ৰসাদখিনি জমা দি বাহিৰত আমি ধূপ আৰু চাকি জ্বলাবলৈ আহিলোঁ। এতিয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ। ইয়াত প্ৰসাদ এনেদৰেই দিয়ে। আপোনালোকে যদি শৰাই নিয়ে, পিছত আপোনাক শৰাই টোপোলা দিব, কিন্তু বহি পেলাই এনেদৰে প্ৰসাদ খাবলৈ দিয়ে। আমি এনেদৰে প্ৰসাদ খাই ল'লোঁ। যিহেতু আমি কোনোদিন গৈ পোৱা নাছিলোঁ, সেইকাৰণে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিলোঁ। আৰু এতিয়া আমাৰ হৈ গ'ল, আমাক এইটো প্ৰসাদৰ টোপোলাটো দিলে আৰু এতিয়া যাবলৈ ওলাইছোঁ সেৱা কৰি।